থাকে নেকি? জুবিনদাৰ সমাধি ক্ষেত্ৰ চৰকাৰী সম্পত্তি নেকি? জীয়াই থাকোঁতে সিদ্ধাৰ্থ চামকানুহঁতে মানুহজনৰ ওচৰলৈ যাবলৈ দিয়া নাছিল। আজি মুখ্যমন্ত্ৰী এওঁহে একই নাটক চলাইছে। আমি এই নাটক নামানো। অসমবাসীয়ে কৈছে আমি কোনো এছপি নামানো। জুবিনদাৰ সন্মানৰ সৈতে নাটক নহ'ব। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চৰকাৰে এছপি জাৰি কৰাক লৈ সৰব হৈ উঠিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। কাজিৰঙাত শনিবাৰে বিধায়ক গগৈয়ে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়, চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যি এছপি লগাইছে সেয়া কোনো অসমীয়া মানুহে মানি নলয়। জুবিন ক্ষেত্ৰত এছপি লগাই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ কাৰণে, মৰ্যাদা ভালপোৱা কমাবৰ কাৰণে কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰিছে। এই ষড়যন্ত্ৰৰ কোনো কাম নাই। গগৈয়ে কয়, গুৱাহাটীৰ পৰা নৈশ যাত্ৰীবাহী বাছসমূহ 11 মান বজাত সোণাপুৰ পায়। বাছবোৰ তাত কিছু সময় ৰাখে আৰু যাত্ৰীসকলে নমস্কাৰ জনায়। সেইটো বন্ধ কৰিব বিচাৰিছে। উজনিৰ পৰা গুৱাহাটী অথবা নামনি অসমলৈ যোৱা নৈশ বাছসমূহ 3:30-4 বজাত সোণাপুৰ পায়। যদি সেই সময়ত সকলোৱে সেৱা এটা কৰি যায় তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি অসুবিধা হয়? জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত যি এছপি লগাইছে কোনো অসমীয়া মানুহে সেই এছপি কেতিয়াও মানিব নোৱাৰে। জুবিন ক্ষেত্ৰত এছপি লগাই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ কাৰণে, জুবিন গাৰ্গক মিনিমাইজ কৰিবৰ কাৰণে, জুবিন গাৰ্গৰ মৰ্যাদা, জুবিনদাৰ জনপ্ৰিয়তা, জুবিন গাৰ্গৰ প্ৰতি ভালপোৱা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু এই ষড়যন্ত্ৰৰ পৰা কোনো কাম নাহিব। আপোনালোকে সকলোৱে জানে যে জুবিনদাই সাধাৰণতে মানুহক ৰাতিয়ে লগ ধৰে। আৰু আপোনালোকে সকলোৱে জানে যে এখন নাইট ছুপাৰ গুৱাহাটীৰ পৰা যেতিয়া ওলাই আহে 11টামান বজাত পায়হিহে সোণাপুৰ। সোণাপুৰত সকলো নাইট ছুপাৰবিলাক ৰখাই জুবিনদাক তাৰ যিসকল আপোনাৰ গেষ্ট থাকে, তাৰমানে তেওঁলোকৰ পেচেঞ্জাৰ যাত্ৰীবিলাকে সদায় এটা নমস্কাৰ দিয়ে। এতিয়া সেইটো বন্ধ কৰিব খুজিছে। আপোনালোকে নিজে চাওক, আমি এইফালৰ পৰা উজনি অসমৰ পৰা শিৱসাগৰ বা যোৰহাটৰ পৰা বা ডিব্ৰুগড়ৰ পৰা যেতিয়া যাওঁ, ক'ৰবালৈ গৈ আছোঁ ধৰক, তেতিয়াহ'লে আমি তালৈ গৈ এটা সেৱা কৰি থৈ যাব পাৰোঁ। সেইটো যাতে কৰিব নোৱাৰে। ৰাতি ধৰক 11:30 বজাত পালেগৈ। 11:30 বজাত যদি আমি তাত সেৱা কৰি যাব নোৱাৰোঁ, আকৌ এদিন বেলেগ এদিন আহিব লাগিব, বা নহ'লে সেৱা কৰাৰ পৰা বঞ্চিত হ'লোঁ। তো গতিকে এইটো এটা কৰিব পাৰে, কৰিবৰ কাৰণে চেষ্টা কৰিছে। উজনি অসমৰ পৰা যিমানবিলাক নাইট ছুপাৰ গুৱাহাটীলৈ যায় বা বেলেগ ঠাইলৈ যায় নামনি অসমৰ পিনে, সেই নাইট ছুপাৰবিলাকে কেতিয়া পায়গৈ? ৰাতিপুৱা 3:30 বজাত, 4টা বজাত। যদি ৰাতিপুৱা 3:30-4টা বজাত সকলোৱে তাত এটা সেৱা কৰি যায়, কি অসুবিধা হয় হিমন্ত বিশ্ব শৰ্মা আপুনি নিজে কওক। তেওঁ কৈছে যে তাতে চাধা খোৱা মানুহৰ পৰিমাণ বাঢ়িছে। তেওঁ কৈছে যে তাত চাধাৰ টেমা দিয়া দেখিছে, তেওঁ মদ ঢালা দেখিছে, মদ খোৱা মানুহক ডিষ্টাৰ্ব কৰা দেখিছে। সেইটো হ'ল আইন শৃংখলাৰ সমস্যা। পৃথিৱীৰ যিকোনো ঠাইত যদি কোনোবাই মদ খাই দিগদাৰ কৰে তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰেই কৰিব লাগে। আৰু মদ খাই দিগদাৰ কৰিব পৰা ব্যৱস্থা এইখন চৰকাৰে কৰি দিছে। গোটেই মদৰ মহলগাল খুলি ৰাতি 2টা বজালৈকে মদৰ মহল খুলি দিয়াৰ ব্যৱস্থা কোনে কৰিছিলে? বাৰবিলাক খুলি দিয়াৰ হিমন্ত বিশ্ব শৰ্মাইহে কৰিছিলে, অন্যটো কৰা নাই। আপুনি জুবিন গাৰ্গৰ ওচৰ পাজৰৰ গোটেইখিনি আপুনি হেৰি কৰি দিয়ক, নহ'লে আপোনাৰ কি কয়, আপোনাৰ মদ খাব নোৱাৰা কৰি দিয়ক আপুনি। আনহাতে চাধা টেমা, মদ ঢলা, মদ্যপানৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়, এয়া আইন শৃংখলাৰ সমস্যা। মদ খাই কোনোৱে দিগদাৰী কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য কৰি গগৈয়ে কয়, মদ খাই দিগদাৰ কৰিব পৰা ব্যৱস্থা এইখন চৰকাৰেই কৰি দিছে, গোটেই মদৰ মহলখন। জুবিন ক্ষেত্ৰৰ আশে পাশে ড্ৰাই এৰিয়া কৰি দিয়ক বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়, মদ খাই কোনোবাই দিগদাৰী কৰিলে পুলিচে তেওঁলোকক ধৰক। পুলিচ তাত কেলৈ আছে বুলিও প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয়, জুবিন ক্ষেত্ৰৰ কোনো চৰকাৰী কাৰ্যালয় নহয় যে মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে এছপি লগাই দিব। ইফালে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বক্তব্য সন্দৰ্ভত মত প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয়, পৰেশ ককাইদেউৰ কি হৈছে? পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আছে। তেখেতৰ ত্যাগক স্বীকাৰ কৰোঁ, কিন্তু চৰকাৰৰ পক্ষত থাকি বক্তব্য ৰাখিলে আমি সমৰ্থন জনাব নোৱাৰোঁ। পৰেশ বৰুৱা দূৰত থাকি কেৱল টিভি চাই এনে হৈছে বুলি অখিল গগৈয়ে কয়, জুবিনৰ মৃত্যুক লৈ অসমৰ মানুহ বৰ্তমান উত্তেজিত হৈ আছে।
পৰেশ বৰুৱাক এনেধৰণৰ কথা নকবলৈ আহ্বান জনাই গগৈয়ে কয়, জুবিন গাৰ্গে কোনো আত্মহত্যা কৰা নাই। জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে। অপৰাধীয়ে শাস্তি পাবই লাগিব আৰু জুবিন গাৰ্গৰ সমাধিস্থানলৈ আমাৰ যেতিয়াই মন যায় আমি তেতিয়াই যাম। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে মোকতো কোনেও বাধা দিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নালাগে, তেওঁ পিতৃ আহিলেও বাধা দিব নোৱাৰে। যাৰ যেতিয়াই মন যায় তেতিয়াই জুবিন গাৰ্গৰ সমাধিস্থললৈ যাবলৈ সকলোকে আহ্বান জনায়। অন্যহাতে হিমন্ত বিশ্ব শৰ্মাই নিজৰ শিক্ষয়িত্ৰী ৰীতা চৌধুৰীক অপমান কৰা কাৰ্য অতি লজ্জাজনক বুলি মন্তব্য কৰে গগৈয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।